বেক টু দ্য চেনেল আজি তোমালোকক সোশ্যাল সায়েন্সৰ আৰু এটা নতুন চেপ্টাৰৰ মই তোমালোকক ভিডিঅ' দিম কমপ্লিট চেপ্টাৰটো তোমালোকক পঢ়াই দিছো লাষ্টলৈকে চাবা আজি এই চেপ্টাৰটো হ'ব ভূগোলৰ মই তোমালোকক হিষ্ট্ৰি ইকনমিক্স আৰু পলিটিকেল সায়েন্সৰ অলৰেডি এটা চেপ্টাৰ ধুনীয়াকৈ বুজাই দিলো কোনোবাই যদি হেকেটা ভিডিঅ' চোৱা নাই ডেসক্ৰিপচনত মই লিংক এটা দি থৈ দিম প্লেলিষ্টটো তোমালোকে চাই ল'বা আজি ভিডিঅ'টোত আমি সোশ্যাল সায়েন্সৰ ভূগোলৰ ফাৰ্স্ট চেপ্টাৰটো আমি ডিসকাস কৰিম অৰ্থনৈতিক ভূগোল ধুনীয়াকৈ মই চেপ্টাৰটো বুজাই দিছো তোমালোকে নিজৰ যিখন বাহিৰৰ বহি মই বনাব দিছিলো যত তোমালোকে মই যি পইণ্ট বিলাক কওঁ লিখি যাবলৈ কৈছিলো সেই বহিখন উলিয়াই লোৱা আৰু তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই যোৱা যিবিলাক ইম্পৰ্টেন্ট পইণ্ট মই হাইলাইট কৰি যাওঁ তোমালোকে সব সেই বহিখনত লিখি যাবা পৰীক্ষাত তাৰ পৰা এতিয়া আমি অৰ্থনৈতিক ভূগোল পাঠটো আৰম্ভ কৰিছো অৰ্থনৈতিক ভূগোলৰ বেছি দীঘল পাঠ নহয় এটো আৰু মানে থিওৰি টাইপ বস্তু বেছি আছে ঠিক আছে গতিকে এটো ইমান টান চেপ্টাৰ নহয় এটো ভূগোলৰ ফাৰ্স্ট অধ্যায়টো কি লিখা আছে আমি প্ৰথম লাইন বাই লাইন পঢ়ি যাম মই আকৌ কৈছো তোমালোকে দুখন বহি এখন ইয়াত তো বাৰু সন একো নাই গতিকে তোমালোকে মেইন বহিখন উলিয়ালে যত তোমালোকক মই ইম্পৰ্টেন্ট পইণ্টছ বিলাক লিখিব যাওঁ মই যি হাইলাইট কৰিম তোমালোকে লিখি যাবা ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল দুটা ভাগত বিভক্ত ভূগোল বিষয়টো কেইটা ভাগত বিভক্ত পৰীক্ষাত আহিব পাৰে প্ৰথম লাইনতে প্ৰশ্ন আছে চোৱা তোমালোকে সোশ্যাল সায়েন্স কৰা এনেকৈ পঢ়িবা প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ এটা পাৰ্ট হয় ঠিক আছে ভূগোল পাৰ্ট বিষয়টো আমি যেতিয়া ভূগোল পঢ়ো দুটা ভাগত বিভক্ত বুলি কৈছে এটা হল প্ৰাকৃতিক আনটো হল মানৱ ভূগোল কিন্তু আমাৰ চেপ্টাৰটোৰ নাম কি হয় অৰ্থনৈতিক ভূগোল অৰ্থনৈতিক ভূগোল হল ইয়াৰ এটা পাৰ্ট ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলা হয় ইকনমিক জিওগ্ৰাফি চোৱা অৰ্থনৈতিক অৰ্থ মানে কি হল অৰ্থ মানে হল টকা সো ভূগোলৰ এনেকুৱা এটা পাৰ্ট যত আমি কেনেকৈ সম্পদবিলাক কি কৰে উৎপাদন কৰিলে কিবা এটা সম্পদ কেনেকৈ মানুহৰ মাজত ভগাই দিব কেনেকৈ উপভোগ কৰিব বিনিময় কৰিব মানে আলটিমেটলি ইকনমিৰ লগত জড়িত টকা পইচা কেনেকৈ আহিব সম্পদ এটাৰ লগত হেতু যত অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলা হয় তোমালোকে গুটে এই ডেফিনেশনটো লাইন বাই লাইন মুখস্থ কৰিবা এটা শব্দ মিছ হ'ব নহব লিখি ৰাখা পৰীক্ষাত আহিলে এটোৱে লিখিব লাগিব এটা শব্দ যাতে ইয়াৰ পৰা মিছ নহয় অৰ্থনৈতিক ভূগোল কাক বোলে বাই ৰিভাইজ কৰিবা ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ আৰু উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলা হয় হৈ গ'ল নেক্সট ভূ-প্ৰকৃতি আৰু ভূতাত্ত্বিক গঠনৰ পাৰ্থক্যকে ধৰি জলবায়ু মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ বাবে ভূপৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ হয় উদাহৰণস্বৰূপে কোনো ঠাই উচ্চভূমি কোনো ঠাই সাৰুৱা ভূমি এইবিলাক কিবা ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে মই যিবিলাক ইম্পৰ্টেন্ট হয় তোমালোকক সেইবিলাকে বেছিকৈ পঢ়াই যাওঁ লাষ্টৰ লাইনটো ইম্পৰ্টেন্ট হয় এটো লিখিবা অৰ্থনৈতিক ভূগোলৰ সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত এনে ধৰণৰ সকলোবোৰ কথাই আলোচনা কৰা হয় অৰ্থনৈতিক ভূগোলত কি আলোচনা কৰা হয় মানে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ কি শাখা আছে অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপবিলাকৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয় ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা প্ৰশ্নকেইটাৰ ওপৰত প্ৰতিষ্ঠিত অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত যিকোনো এটা তুমি কাম কৰিব যোৱা হয় খেতি কৰে নহলে মানে গৰু ছাগলী পোহে ক'ত হ'ব হেতু চাব বৈশিষ্ট্য কি পৰিঘটনাৰ লগত জড়িত হয় কাৰ্যটো য'ত আছে তাতে কিয় হৈছে আৰু তাৰ পৰিৱৰ্তে আন এটাইত হলে বেছি ভাল হ'লহেঁতেন নেকি এইকেইটা ঘটনাৰ লগত জড়িত হয় মানে এইবিলাক ইমান পৰীক্ষাত নাহে এটা পইণ্ট মনত ৰাখিবা আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয় জৰ্জ চিজোহোম এটো তোমালোকে লিখি ৰাখা জৰ্জ চিজোহোম আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ তেওঁৰ মতে কি এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি পৰীক্ষাত আহিব পাৰে তাৰপিছত তেতিয়া লিখিবা জৰ্জ চিজোহমৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ উদ্দেশ্য তোমালোকে বহিখনত লিখি ৰাখা ধুনীয়াকৈ এইটো পইণ্ট আন দুজন অৰ্থনৈতিক ভূগোলবিদৰ মতে জনছ আৰু ডাকেন ৱাৰ্ল্ডৰ মতে অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু কিছুমানে কিয় আমদানি আৰু ব্যৱসায় বাণিজ্য আগবঢ়া এনেবোৰ প্ৰশ্নৰ উত্থাপন কৰাত সহায় কৰে। এইবোৰ মুখস্থ কৰা বস্তু বেছি থিওৰি টাইপ হয়।
এতিয়া আমি মেইন কেইটামান পইণ্ট চাম যিবিলাক তোমালোকৰ পৰীক্ষাত আহে ওপৰত মই হাইলাইট কৰা পইণ্টবিলাকো আহে মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰ পৰীক্ষাত আহে হা মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য চাৰিটা প্ৰকাৰ প্ৰথমটো হ'ল প্ৰাথমিক বৃত্তি মানে যি কাৰ্যৰ দ্বাৰা মানুহে মই যিবিলাক পইণ্ট হাইলাইট কৰিছোঁ তোমালোকে গোটেইবিলাক কিন্তু বহীত লিখি যাবা হাইলাইট কৰা মানে যেনেকৈ য়েল্ল' কৰি গৈছোঁ গোটেইখিনি পইণ্টে বহীত লিখিবা প্ৰাথমিক বৃত্তি যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে মানুহে এনেকুৱা কিছুমান কাম কৰে যিবিলাক ডাইৰেক্ট প্ৰকৃতিৰ পৰা আহৰণ কৰে যেনেকৈ খেতি কৰিলে যি উৎপাদন হৈছে ডাইৰেক্ট প্ৰকৃতিৰ পৰা হৈছে ঠিক তেনেকৈ মাছ মৰা বনজ সম্পদ আহৰণ কৰিছে খনিজ সম্পদ আহৰণ কৰিছে এইবোৰ কাম ডাইৰেক্ট প্ৰকৃতিৰ পৰা ডাইৰেক্ট আহৰণ কৰিছে গতিকে সেইটো কাৰণে কি হ'ল এইটো প্ৰাথমিক বৃত্তি তাৰপিছত হ'ল দ্বিতীয়ক বৃত্তি দ্বিতীয়ক বৃত্তিত কি যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানা প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলে তাক দ্বিতীয় বৃত্তি বোলে মানে প্ৰাথমিক বৃত্তিত প্ৰকৃতিৰ পৰা ডাইৰেক্ট আহৰণ কৰিলে দ্বিতীয় বৃত্তি কি কৰিব প্ৰকৃতিৰ পৰা আহৰণ কৰা বস্তুবিলাক নিজে বনাই পেলাই নিজৰ ব্যৱহাৰৰ উপযোগী কৰি তোলে যেনেকৈ শিল্পোৎপাদন প্ৰক্ৰিয়া বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য মানে প্ৰকৃতিৰ পৰা এটা বস্তু ল'লে তাৰপিছত সেইটোৰ পৰা এটা নতুন বস্তু বনালে সেনেকুৱা তৃতীয়ক বৃত্তি কি যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ প্ৰাথমিক বৃত্তিত ডাইৰেক্ট প্ৰকৃতিৰ পৰা আহৰণ কৰিলে ধৰা ধান মাছ দ্বিতীয়ক বৃত্তিত কিবা বনালে মানে ফেক্টৰীত তো এই দুইটা টাইপৰ বস্তুৱে যেতিয়া মানে মানুহৰ ওচৰলৈ পঞ্চাব লাগে ধৰা উপযুক্তৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে যেনে যাতায়াত পৰিবহণ ব্যৱস্থা বজাৰৰ যোগেদিও মানুহে বস্তুবিলাক বেচে পাইকাৰী বা খুচুৰা বিক্ৰী পৰ্যটন যোগাযোগ এইবিলাক তো তৃতীয়ক বৃত্তিত কি হয় মানে প্ৰথম বৃত্তিক আৰু দ্বিতীয়ক বৃত্তিত যিমানবিলাক বস্তু উৎপাদন হয় মানুহৰ মাজলৈ বিয়পাই দিব লাগে তো তাৰ বিভিন্ন ধৰণৰ কাৰ্য আছে যাতায়াতৰ যোগেদি পৰিবহণৰ যোগেদি বজাৰ এইবিলাক চতুৰ্থক বৃত্তি মানে কি যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল আৰু ফলপ্ৰসূ কৰি তোলা হয় তাকে চতুৰ্থক বৃত্তি বোলে দ্বিতীয়ক বৃত্তি মানে কিবা কিবি বস্তু উৎপাদন কৰা তৃতীয়ক মানে মানুহৰ ওচৰলৈ লৈ যোৱা এইবোৰ কোনে বেছি মানে সুচল কৰি তোলে যেনে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান প্ৰচাৰ মাধ্যম প্ৰশাসন শিক্ষা গৱেষণা আদি এইবোৰ হ'ল চতুৰ্থক বৃত্তি ঠিক আছে গতিকে এই গোটেইকেইটা বৃত্তি তোমালোকে লিখি ৰাখা বহীত ধুনীয়াকৈ উদাহৰণৰ জৰিয়তে তাৰপিছত ভূগোলৰ অৰ্থনৈতিক ভূগোলৰ বহুতকেইটা পাৰ্ট আছে আমি সেইকেইটা এতিয়া এটা এটা চাম হা ইয়াতে লিখা আছে ধুনীয়াকৈ অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ বহীখনত আকৌ লিখিবা গতিকে এতিয়া আমি অৰ্থনৈতিক ভূগোলৰ বেলেগ বেলেগ পাৰ্টবিলাকৰ বিষয়ে চাই যাম ধুনীয়াকৈ ঠিক আছে চ' ফাৰ্ষ্ট হ'ল তোমালোকৰ কৃষি ভূগোল মানে কি গোটেইকেইটা তোমালোকে লিখি ৰাখিবা হা কৃষি ভূগোল মানে জাষ্ট পাৰ্টকেইটা লিখি ৰাখিলে হ'ল কৃষি ভূগোল নামতে সোমাই আছে য'ত ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ কৃষিৰ প্ৰকাৰ কৃষি কাৰ্য বিতৰণ পদ্ধতি শস্য কেনেকৈ উৎপাদন কৰা হয় ইয়াৰ লগত জড়িত সূত্ৰ কৃষি সামগ্ৰীৰ বজাৰ আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয় ঠিক আছে এইখিনি লিখিলা নেক্সট উদ্যোগিক ভূগোল নামতে সোমাইছে উদ্যোগ ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকসমূহ উদ্যোগৰ প্ৰকাৰবিলাক ভৌগোলিক বিতৰণ উদ্যোগিক সামগ্ৰীৰ উৎপাদন আৰু উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্ৰ এইবিলাক অধ্যয়ন কৰা হয় ধুনীয়াকৈ লিখি যাবা সম্পদ ভূগোল লিখিবা তাৰপিছত কি হয় ইয়াত লিখিবা পৰিবহণ ভূগোল নামতে সোমাইছে পৰিবহণ ব্যৱস্থাবিলাক লিখিবা বজাৰ ভূগোল নামতে সোমাইছে বজাৰ নেক্সট পৰিকল্পনা আৰু উন্নয়ন ভূগোল পৰ্যটন ভূগোল এই সাতটা প্ৰকাৰ তোমালোকে ধুনীয়াকৈ লিখি ৰাখা পৰীক্ষাত কিন্তু আহিব ইয়াৰ পৰা হা নেক্সট চাম আমি সম্পদৰ অৰ্থ আৰু গুৰুত্ব ফাৰ্ষ্ট চাবা যে সম্পদ কাক বোলে পৰীক্ষাত আহে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয় আমাৰ জীৱন ধাৰণত যিমানবিলাক বস্তু আমি ইউজ কৰোঁ যিমানবিলাক বস্তু আমাক লাগে সকলোকে সম্পদ বোলা হয় ঠিক আছে এইটো লিখি ৰাখা পৃথিৱীৰ বুকুত থকা বায়ু পানী সূৰ্যৰ ৰশ্মি মাটি গছ গছনি সকলোবোৰ মানুহৰ বাবে লাগতিয়াল সেই সকলোবোৰ সম্পদ এই সম্পদসমূহ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ পৰা আহৰণ কৰে প্ৰকৃতিৰ পৰা লাভ কৰা এই সম্পদবোৰ মানুহে নিজৰ শক্তি বিদ্যা বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি ব্যৱহাৰ কৰে কিন্তু মন কৰিবলগীয়া যে পৃথিৱীত পোৱা সকলো বস্তুৱে সম্পদ নহয় এজন বিখ্যাত অৰ্থনীতিবিদে কৈছিলে যে জিম্মাৰমান নামটো মনত ৰাখিবা জিম্মাৰমানৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ দুটা গুণ থাকিব লাগে
এটো পৰীক্ষাত কোৱেশ্চন আহে যে এজন অৰ্থনীতিবিদৰ মতে সম্পদৰ কি দুটা গুণ থাকিব লাগে কি কাৰ্যকাৰিতা আৰু উপকাৰিতা ইংলিছত ফাংচনেলিটি মানে কাৰ্যকাৰিতা এণ্ড ইউটিলিটি সম্পদটো তোমাৰ ফাংচনেলিটি হ'ব লাগিব কিবা এটা কাম কৰিব পাৰিব লাগিব সম্পদটো লৈ পেলাই তুমি আৰু উপকাৰিতা ই আমাৰ উপকাৰ কৰিব লাগিব অপকাৰ কৰিলে নহব এই দুটা লিখি ৰাখা এইটো পইণ্ট হা উল্লেখযোগ্য যে প্ৰকৃতি আৰু মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতে একোটা সম্পদৰ সৃষ্টি হয় মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত হয় এটো পইণ্ট ইম্পৰ্টেন্ট মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত এটা হ'ল সম্পদৰ উৎপাদক প্ৰডিউচাৰ মানে সম্পদ প্ৰডিউচ কৰে যেনেকৈ তুমি মানে ধান আনিলা ধৰা ধানটোক মিলত গৈ চাউল বনালে হেতু কি হ'ল চাউলটো প্ৰডিউচ কৰিলে সো মানুহ হ'ল উৎপাদক আৰু উপভোক্তা হিচাপেও মানুহ সম্পদৰ লগত জড়িত যেনেকৈ চাউলটো বনালে চাউলটো আমি খালো ৰাতি ভাত বনাই তো আমি হেতু উপভোগ কৰিলো গতিকে সম্পদৰ লগত দুটা ধৰণে মানুহ জড়িত এটা উৎপাদক এটা কনজিউমাৰ প্ৰডিউচাৰ এণ্ড কনজিউমাৰ মনত ৰাখিবা মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে ইয়াৰ বেছিভাগেই মানুহে নিজৰ উপযোগী কৰি তোলে এইবিলাক কিবা কিবি লিখা আছে আৰু ইমান ইম্পৰ্টেন্ট নহয় এটা পইণ্ট মনত ৰাখিবা মানুহ এক প্ৰকাৰ সম্পদ যাক মানৱ সম্পদ বুলি কোৱা হয় হিউম্যান ৰিসোৰ্স এটা তোমালোকে সবে এজন ষ্টুডেন্ট হয় সবৰে কিবা নলেজ আছে প্ৰত্যেকজন ষ্টুডেন্টৰে কিবা নহয় কিবা এটা নলেজ আছে কিবা নহয় কিবা এটা পাৱাৰ আছে সো তোমালোক এজন কি হয় জানানে হিউম্যান ৰিসোৰ্স ঠিক তেনেকৈ মই তোমালোকক পঢ়াই আছো মই এটা হিউম্যান ৰিসোৰ্স হয় মই এটা গভৰ্নমেন্ট জব কৰি আছো তো মই এটা হিউম্যান ৰিসোৰ্স মানৱ সম্পদ হয় আমি এটা গতিকে আমিও এটা সম্পদে হয় প্ৰত্যেকজন মানুহ পৃথিৱীত থকা এটা সম্পদে হয় তেওঁ কি বুলি কোৱা হয় মানৱ সম্পদ ঠিক আছে এটা আমি চাম সম্পদ পৰিৱৰ্তনশীল আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহলেও বা অপকাৰী হলেও ভৱিষ্যতে সেই একেটা সামগ্ৰীয়ে মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে এটা ইম্পৰ্টেন্ট পইণ্ট লিখি ৰাখা এনে সামগ্ৰীসমূহ যিবোৰৰ পৰা মানুহৰ কোনো ধৰণে উপকাৰো নহয় অপকাৰো নহয় সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয় এনেকুৱা কিছুমান সামগ্ৰী পৃথিৱীত আছে যিবিলাক মানুহৰ আমাৰ উপকাৰ নকৰে অপকাৰ নকৰে সেইবিলাকক নিষ্ক্ৰিয় সামগ্ৰী বোলে উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদন কৰিলে কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকেতো হেতু নিৰপেক্ষ সামগ্ৰী আছিল মানে আগতে চোৱা কয়লা খনিজ তেল যেতিয়া মানুহে গম নাপাইছিল এইবিলাক ইউজ কৰি আমি শক্তি উৎপাদন কৰিব পাৰিম পাৱাৰ জেনেৰেশ্যন হ'ব তো তেতিয়ালৈকে মানুহে ভাবিছিল ইহঁতে একো কাম নাই হেতু কাৰণে তেতিয়ালৈকে এইবিলাক নিউট্ৰেল আছিল নিৰপেক্ষ সামগ্ৰী আছিল নেক্সট যিবোৰ সামগ্ৰী বা ঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বোলা হয় এটো লিখি ৰাখা হাইলাইট কৰা সব পইণ্ট লিখি ৰাখিবা প্ৰতিৰোধক কাক বোলে যিবিলাকে আমাৰ অপকাৰ সাধন কৰে উপকাৰ নকৰে যেনেকৈ অনুৰ্বৰ মাটি মানে যিবিলাকত তোমাৰ খেতি-বাতি হ'ব নোৱাৰে বানপানী জৰ্জৰিত অঞ্চল এইবিলাক প্ৰতিৰোধক হয় এটা এইবিলাক সম্পদ নহয় প্ৰতিৰোধক সম্পদৰ অপোজিট হ'ল প্ৰতিৰোধক আমাৰ অপকাৰ সাধন কৰে ইহঁতে ঠিক আছে এটা চাও বাকি আৰু এইবিলাক লিখা আছে ইমান ইম্পৰ্টেন্ট নহয় এইবোৰ এই চাৰ্টখন তোমালোকে ধুনিয়াকে লিখি ৰাখা মই এটাই সাজেশন দিম এখন চাৰ্ট মুখস্থ কৰিব লাগিব সো ফাৰ্স্ট তোমালোকে বহিখনত লিখা এই চাৰ্টখন বহিত লিখা সেকেন্ড তোমালোকে ধুনিয়াকে এটা পেজত এই চাৰ্টখন ডাঙৰকে বনোৱা ঠিক আছে ডাঙৰকে বনোৱা আৰু পাৰিলে পঢ়া টেবুলত লগাই থোৱা পঢ়া টেবুলৰ আগত অলপ দিনৰ কাৰণে এখনৰ পৰা পৰীক্ষাত প্ৰশ্ন সিওৰ আহিবই গতিকে এটো এটা তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে মই বহিটো লিখিবা আৰু ডাঙৰকে লগাই থোৱা ইয়াত মানে কি কৈছে সম্পদৰ শ্ৰেণী বিভাজন কেনেকে বেলেগ টাইপত কৰিছে আমাক যদি পৰীক্ষাত সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদৰ শ্ৰেণী বিভাজন মানে সম্পদটো কেনেকে বনিছে তাৰ ওপৰত তিনটা টাইপত ভাগ কৰিছে এটা হ'ল প্ৰাকৃতিক সম্পদ মানে যেটো প্ৰকৃতিৰ পৰা আহিছে নেক্সট হ'ল মানৱ সৃষ্ট সম্পদ যেটো মানুহে বনাইছে মই যেনেকৈ ক'লো প্ৰাকৃতিক সম্পদ ধানটো প্ৰকৃতিৰ পৰা বনিছে সেই ধানটো নি পেলাই মানুহে কি বনালে চাউল তো চাউলটো হ'ল মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ মানেটো ক'লো প্ৰত্যেকজন মানুহে এটা মানৱ সম্পদ গতিকে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি তিনটা টাইপত ভাগ কৰিব পাৰে প্ৰাকৃতিক সম্পদ মানৱ সৃষ্ট আৰু মানৱ সম্পদ গঠন অনুসৰি হ'ল জীৱীয় সম্পদ মানে যিবিলাক
মানে জীৱ থাকে যেনেকৈ মানুহে মানৱ সম্পদটো এটা জীৱীয় সম্পদ হয় আৰু অজীৱীয় সম্পদ যিবিলাকৰ একো জীৱ নাথাকে যেনে ধান চাউল এইবিলাক হ'ল অজীৱীয় সম্পদ তো গঠন অনুসৰি যদি আমাক সোধে জীৱীয় আৰু অজীৱীয় নেক্সট উপলব্ধ বা স্থায়িত্ব অনুসৰি নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য মই তোমালোকক পঢ়াই আছোঁ কি হয় মালিকী স্বত্বক ভিত্তি কৰি মানে সম্পদটো কোন মালিক হয় সেইটোৰ ওপৰত যদি ভিত্তি কৰি আমাক কয় এটা হ'ল ব্যক্তিগত সম্পদ আজি এখন মই গাড়ী কিনিলোঁ সেই গাড়ীখন মোৰ ব্যক্তিগত সম্পদ হয় মালিকী স্বত্ব অনুসৰি জাতীয় সম্পদ আমাৰ দেশৰ যিবিলাক নেশ্যনেল হাইৱে ৰাস্তা তুমি ৰাস্তাটোতো তোমাৰ নিজৰ নহয় সেইটো জাতীয় সম্পদ হয় সেইটো ৰাস্তাটো আমাৰ ভাৰত চৰকাৰৰ আণ্ডাৰত হয় আন্তৰ্জাতিক সম্পদ কিছুমান সম্পদ আছে আন্তৰ্জাতিক পুৰা ইণ্টাৰনেশ্যনেল লেভেলত বিখ্যাত যেনেকৈ কাজিৰঙাৰ এশিঙীয়া গড় তো এইটো হ'ল আন্তৰ্জাতিক সম্পদ তো এইটো হ'ল মালিকী স্বত্বক ভিত্তি কৰি তোমালোকৰ যিটো টাইপ হয় গতিকে চাৰ্টখন পুৰা ধুনীয়াকৈ তোমালোকে লিখি ৰাখা বহীত ইয়াৰ পৰা পৰীক্ষাত কিন্তু প্ৰশ্ন আহিব এতিয়া আমি এটা টাইপৰ বস্তুবিলাক চাম ধুনীয়াকৈ ফাৰ্ষ্ট আমি কি চাম গঠন অনুসৰি হয়নে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি প্ৰাকৃতিক মানৱ সৃষ্ট আৰু মানৱ সম্পদ ধুনীয়াকৈ চাম যিবোৰ সম্পদ যেনে সূৰ্যৰ ৰশ্মি বায়ু পানী পলস গছ গছনি এইবিলাক প্ৰাকৃতিকভাৱে বিয়পি থাকে প্ৰকৃতিত সেইবোৰক প্ৰাকৃতিক সম্পদ বোলে মই তোমালোকক বুজাই দিলোঁ সেইটো লিখি ৰাখা ধুনীয়াকৈ প্ৰাকৃতিক সম্পদ কাক বোলে যিবিলাক প্ৰকৃতিত বিয়পি থাকে হ'ল তাৰপিছত মানৱ সৃষ্ট সম্পদ যিবিলাক মানুহে ব্যৱহাৰ কৰি তোলে তদুপৰি কয়লা খনিজ তেল আদিও প্ৰাকৃতিক সম্পদ যিবোৰ আমি শক্তি উৎস হিচাপে ব্যৱহাৰ কৰোঁ আমি জানো যে প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়ে প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলে ঠিক আছে মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰকে মানৱ সৃষ্ট সম্পদ বোলা হয় এইটো লিখিলে হ'ল নেক্সট চাবা প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা থাকিব লাগিব শিক্ষা জানিব লাগিব প্ৰযুক্তি আগ্ৰহৰ প্ৰয়োজন এনেবোৰ গুণ থকাৰ বাবে মানুহকো সম্পদৰ মানে অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হৈছে সেইটোৱে প্ৰাকৃতিক সম্পদসমূহ তুমি মানৱ সৃষ্ট সম্পদ কৰিব পাৰিবা কিন্তু তাৰ কাৰণে মানুহে জানিব লাগিব ন টেকনিক সেইটো কাৰণে মানৱ সম্পদ এইখিনি লিখি ৰাখিবা নেক্সট জীৱীয় আৰু অজীৱীয় সম্পদ প্ৰাকৃতিক গঠন অনুসৰি সম্পদবোৰ যিবোৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ আৰু যিবোৰ জীৱ নাথাকে সেইবোৰ অজীৱীয় সম্পদ বোলে যিবোৰ জীৱ থাকে জীৱীয় আৰু যিবোৰ নিৰ্জীৱ সেইবোৰ অজীৱীয় সম্পদ বোলে ইংলিছত বায়'টিক আৰু এবায়'টিক উদ্ভিদ পানী মাছ প্ৰাণী মাছ শস্য এইবিলাক হ'ল জীৱীয় সম্পদ কিন্তু মাটি শিল বালি এইবিলাক খনিজ পদাৰ্থ এইবিলাক হ'ল অজীৱীয় সম্পদ হৈ গ'ল নেক্সট নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ এইটো কি হয় নৱীকৰণযোগ্য নামতে সোমাইছে চোন নৱীকৰণ মানে নতুনকৈ বনোৱা যিবোৰ সম্পদ আকৌ তুমি নতুনকৈ বনাব পাৰা সেইবোৰ নৱীকৰণযোগ্য অনৱীকৰণযোগ্য মানে নতুনকৈ বনাব নোৱাৰি পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান নিঃশেষ হৈ যায় যিবোৰ সম্পদ তুমি ব্যৱহাৰ কৰি থকাৰ পিছতো আকৌ পুনৰ নিৰ্মিত কৰিব পাৰা মানে নৱীকৰণ প্ৰক্ৰিয়াৰে আকৌ নিঃশেষ নোহোৱাকৈ ৰাখিব পাৰি তেনেবোৰক নৱীকৰণযোগ্য সম্পদ বোলে ইয়াৰ আন এটা নাম কি নৱীকৰণযোগ্য বা পুনৰ পুনৰীকৃত বা পুনৰ সৃষ্টিক্ষম ইংলিছত ৰিনিউৱেবল ইনএক্সিষ্টিবল অৰ ৰিচোৰ্চ ঠিক আছে এইটো তোমালোকে লিখি ৰাখা মানে বাৰে বাৰে নিৰ্মাণ কৰি তুমি আকৌ সেই সম্পদটো আনি থাকিব পাৰা কেতিয়াও শেষ হৈ নাযায় এই লাইনটো লিখি ৰাখা যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনৰ পুনৰীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও নিঃশেষ নোহোৱাকৈ ৰাখিব পাৰি তেনেবোৰ সম্পদক নৱীকৰণযোগ্য বা পুনৰ পুনৰীকৃত বা পুনৰ সৃষ্টিক্ষম সম্পদ বোলা হয় লিখি ৰাখা ধুনীয়াকৈ যেনেকৈ সূৰ্যৰ ৰশ্মি কেতিয়াও শেষ হৈ নাযায় সদায় আহিয়ে থাকিব জীৱনভৰ বায়ু পানী গছ গছনি জীৱ জন্তু মানুহ এইবিলাক নৱীকৰণযোগ্য সম্পদ তাৰপিছত আনহাতে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰা আৰু নিঃশেষ হৈ যায় তেনেবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনৰ সৃষ্টিহীন সম্পদ বোলা হয় ইংলিছত নন ৰিনিউৱেবল এক্সজষ্টেবল ৰিচোৰ্চ যেনেকৈ কয়লা খনিজ তেল খনিজ পদাৰ্থ প্ৰাকৃতিক গেছ এইবোৰ কয়লা খনিজ তেল পৃথিৱীত এটা লিমিটেড এমাউণ্টতে খনিজ তেল এইবিলাক আছে ন কয়লা খনিজ তেল এটা সময়ত এইবিলাক শেষ হৈ যাবগৈ তো সেইটো কাৰণে ইহঁতক অনৱীকৰণযোগ্য সম্পদ বোলা হয় নেক্সট আছে
ব্যক্তিগত জাতীয় আৰু আন্তৰ্জাতিক সম্পদ মালিকী স্বত্বৰ ভিত্তিত মানুহৰ নিজ নিজ দখলত থকা ভূমি মাটি মই কোৱা মাটি এখন মাটি কিনিলা গাড়ী কিনিলা সম্পত্তি বা নিজৰ ভাল গুণ তোমাৰ যে এটা ভাল চৰিত্ৰ ভাল শিক্ষা বা এইবিলাক হ'ল তোমাৰ ব্যক্তিগত সম্পদ এটো কাৰো অধিকাৰ নাই ইয়াতে এইবিলাকক কোৱা হয় ব্যক্তিগত সম্পদ আনহাতে তোমাকে মই যিবিলাক হাইলাইট কৰিছো এখিনি লিখিবা হা নেক্সট লিখিবা এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনেকৈ আমাৰ ৰাস্তা ঘাট দলং অভয়াৰণ্য গছ-গছনি শিক্ষানুষ্ঠান প্ৰশাসনিক ব্যৱস্থা চৰকাৰ এইবোৰ হ'ল আমাৰ জাতীয় সম্পদ নেশ্যনেল ৰিসোৰ্স ঠিক আছে আনহাতে সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ যেনে সাগৰ মহাসাগৰ ইয়াৰ খনিজ সম্পদ জীৱ-জন্তু বায়ুমণ্ডল অৰণ্য অঞ্চল এইবোৰক আন্তৰ্জাতিক বা বিশ্ব সম্পদ বোলা হয় মানে ধৰা সাগৰ মহাসাগৰ এইবিলাক হ'ল বিশ্ব সম্পদ আন্তৰ্জাতিক ইন্টাৰনেশ্যনেল লেভেলত আছে হেতু হৈ গ'ল গতিকে এই তিনটা আমি ধুনীয়াকৈ চালো এতিয়া আমি চাম সম্পদৰ সংৰক্ষণৰ বিষয়ে পঢ়িম সম্পদৰ সংৰক্ষণ অৰ্থ প্ৰয়োজনীয়তা আৰু পদ্ধতি তো ইয়াৰ পিছত আমি সম্পদৰ সংৰক্ষণ কেনেকৈ কৰিব লাগে এইবিলাক চাম সম্পদসমূহ বিশেষকৈ প্ৰাকৃতিক সম্পদ পৃথিৱীৰ সকলো ঠাইতে সমানে পোৱা নাযায় ইয়াৰ বহু প্ৰাকৃতিক সম্পদ অনবীকৰণযোগ্য হয় যেনেকৈ মানে বাৰে বাৰে প্ৰডিউস কৰিব নোৱাৰা কিন্তু জনসংখ্যা বৃদ্ধিকে আদি কৰি মানৱ সম্পদৰ বিকাশৰ লগে লগে এনেবোৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ সমগ্ৰ পৃথিৱীতে দ্ৰুতগতিত বৃদ্ধি পাই আহিছে আমেৰিকা কানাডা জাপান তোমালোকে জাস্ট মই পঢ়ি গৈ আছো তোমালোকে চাই গৈ থাকা ইম্পৰ্টেন্ট হলে মই কৈ দিম আমেৰিকা জাপান জাৰ্মানী ইংলেণ্ড আদি দেশবোৰ যদিও চীন ভাৰতৰ দৰে জনবহুল নহয় তথাপি ইয়াত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ অধিক এই দেশসমূহৰ অৰ্থনৈতিক উন্নয়নত মানে আগবঢ়াৰ মূল কাৰণ হ'ল খনিজ সম্পদকে ইত্যাদি কৰি প্ৰাকৃতিক সম্পদৰাজি অধিক মাত্ৰাত ব্যৱহাৰ মন কৰিবলগীয়া যে উন্নত দেশবোৰত উচ্চ মাত্ৰাত হোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ ফলত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কিবা কিবি ঢেৰ লিখা আছে এইবিলাক পঢ়ি তোমালোকে এনে টাইম ৱেষ্ট হ'ব এনে পৰিস্থিতি জোৰা মাৰিবলৈ এক উপায় হিচাপে সমগ্ৰ বিশ্বতে সম্পদ সংৰক্ষণৰ কাৰ্যসূচী হাতত লোৱা হৈছে যেহেতু প্ৰাকৃতিক সম্পদৰ উদ্ঘাটন আৰু ব্যৱহাৰে প্ৰাকৃতিক পৰিৱেশৰ ওপৰতো প্ৰভাৱ পেলাইছে সেই সম্পত্তি প্ৰকৃতি সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয় মানে সম্পদটো তুমি সংৰক্ষণ কৰি গৈ আছা এইটো ডেফিনেশ্যনটো লিখি ৰাখিবা খালি এইটো তাৰপিছত অৰ্থাৎ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ'ল প্ৰাকৃতিক পৰিৱেশৰ পৰা প্ৰকৃতিৰ পৰা আয়োজন যিবিলাক আমি সম্পদ আহৰণ কৰোঁ সেইবোৰ ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলো সময় ধৰি উপকৃত হওঁ সম্পদ সংৰক্ষণ বুলিলে অৱশ্যে সম্পদৰ ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সাঁচি ৰখাকে নুবুজায় হা মানে সংৰক্ষণ মানে এইটো নহয় কি তুমি আজি ইউজ নকৰিবা ভৱিষ্যতৰ কাৰণে সাঁচি ৰাখিবা এইটো কোৱা নাই উদাহৰণস্বৰূপে খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহুদিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যকে বুজায় যদিও সম্পদ সংৰক্ষণ অনবীকৰণযোগ্য সম্পদৰ লগত বেছিকৈ জড়িত আচলতে সংৰক্ষিত ধাৰণা সকলোবোৰ সম্পদৰ বাবে সমানে প্ৰযোজ্য এই কিবা কিবি ইয়াত লিখা আছে তোমালোকে জাস্ট এখিনি ৰিডিং দিলেই হ'ল হা সমগ্ৰ বিশ্বজুৰি দেখা দিয়া দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু প্ৰাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্ৰাকৃতিক সম্পদ নিঃশেষ হ'বলৈ ধৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে বিভিন্ন পৰ্যায়ত এই সম্পদ সংৰক্ষণ মানে আৰম্ভ কৰা হৈছে ইয়াৰ বাবে বিভিন্ন ধৰণৰ অনুষ্ঠানো লৈছে এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত এটা অনুষ্ঠান আছে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা ইংলিছত IUCN ফুল ফৰ্ম লিখা ফুল ফৰ্মৰ বহিখনত ফুল ফৰ্ম লিখা এইটো আহিব IUCN ৰ ফুল ফৰ্ম বহুতবাৰ আহিছে পৰীক্ষাত ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ সম্পদ সংৰক্ষণৰ বাবে এইটো এটা অনুষ্ঠান হয় ফুল ফৰ্ম কি IUCN ৰ ইন্টাৰনেশ্যনেল ফৰ ইন্টাৰনেশ্যনেল ইউনিয়ন কনজাৰভেশ্যন অফ নেচাৰ আকৌ কৈছো ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ 1948 চনতে ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বিজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠা হৈছিল কিমান চনত প্ৰতিষ্ঠা হৈছিল পৰীক্ষাত আহিব 1948ত ক'ত প্ৰতিষ্ঠা হৈছিল ফ্ৰান্সত দুটা পইণ্ট লিখা পৰীক্ষাত বহিখনত লিখা IUCN ৰ ফুল ফৰ্ম ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ 1948ত হৈছিল ফ্ৰান্সত
এই সংস্থাটোৰ মূল উদ্দেশ্য কি হেতু পৰীক্ষাত আহে সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ কৰা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা ধুনীয়াকৈ লিখি ৰাখা ইয়াৰ উদ্দেশ্যটো লিখা IUCNৰ পৰীক্ষাত আহিব IUCNৰ নেতৃত্বতে আৰু এটা সংগঠন প্ৰতিষ্ঠা হৈছিল দুটা সংগঠন হেতু পৰীক্ষাত আহে এটা হ'ল WWF WWFৰ ফুল ফৰ্ম হ'ল World Wide Fund for Nature আৰু এটা বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ World Conservation Monitoring Center So IUCNৰ নেতৃত্বত গঠন হোৱা দুটা সংগঠনৰ নাম পৰীক্ষাত আহিব এটা হ'ল World Wide Fund for Nature ইংলিছত লিখি থৈ আহিলে হ'ল তোমালোকে আৰু World Conservation Monitoring Center এই দুটা তাৰপিছত আমি নেক্সট চাম ভাৰতবৰ্ষত এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে কি আছে পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্ৰণালয় আছে মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ যিহঁতৰ কাম হ'ল এইবিলাক সম্পদ সংৰক্ষণ কৰে এনে চৰকাৰী সংস্থাই প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কে আইন প্ৰণয়ন কৰে এই মন্ত্ৰালয়ৰ অন্তৰ্গততে স্বতন্ত্ৰভাৱে 1986ত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্চ আৰু এডুকেশ্যন কিমান চনত প্ৰতিষ্ঠা হৈছিল পৰীক্ষাত আহিব ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা কিমান চনত 1986ত গঠন কৰা হৈছিল মনত ৰাখিবা হা এটো পৰীক্ষাত আহিব বাকি এইবিলাক ইম্পৰ্টেন্ট নহয় প্ৰত্যেক বছৰে 5 জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হেতু সৰু সৰু বাচ্চা এটাও জানে হেতিকে এটো পৰীক্ষাত নাহে বাৰু নেক্সট চাম আমি সম্পদ সংৰক্ষণৰ পদ্ধতিবিলাক দিছে চাগে সম্পদ সংৰক্ষণৰ প্ৰক্ৰিয়াটো নিজে নিজে কাৰ্যক্ৰম থাকিব নোৱাৰে সো ইয়াত বিভিন্ন ধৰণৰ পদ্ধতি আমি ইউজ কৰো প্ৰথম পদ্ধতি হ'ল বিকল্প সম্পদৰ সন্ধান এটা পদ্ধতি তোমালোকে মনত ৰাখিবা বিকল্প সম্পদৰ সন্ধান মানে কি মানে কোনো এটা বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ প্ৰয়োজনীয় গৱেষণা আৰু চলাই থাকিব লাগে যেনেকৈ কপাহী খুটাৰ পৰিৱৰ্তে কৃত্ৰিমা প্ৰাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰ একোটা বিকল্প সম্পদ ঠিক তেনেকৈ অনবীকৰণযোগ্য সম্পদ যেনেকৈ আমি তেল ইউজ কৰোঁ বেছিকৈ খনিজ তেল প্ৰাকৃতিক গেছ এইবিলাক ইউজ কৰা কমাবলৈ আমি সৌৰ শক্তি আজিকালি বেছিভাগ সোলাৰ পাৱাৰ ইউজ কৰা হয় জলবিদ্যুৎ শক্তি বতাহ শক্তি এইবিলাক ইউজ কৰা হয় এইবিলাক হ'ল বিকল্প সম্পদৰ সন্ধান আহিলে ধুনীয়াকৈ এখিনি লিখি দিবা নেক্সট হ'ল পুনৰাৱৰ্তন এটো লিখা ধুনীয়াকৈ নেক্সট পদ্ধতি পুনৰাৱৰ্তন এটো হ'ল সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰী ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰাৱৰ্তনৰ যোগেদি পুনৰ ব্যৱহাৰ কৰিব পাৰি পুনৰাৱৰ্তন মানে ৰিসাইকেল মানে কিবা এটা বস্তু তুমি পেলাই দিলা হে পেলাই দিয়া বস্তুটোকে যিবিলাক জাবৰ জোথৰ পেলাই দিয়া হেবিলাকে আকৌ ৰিইউজ কৰিব পাৰি নেকি কিবা টেকনিক লগাই হেতু হ'ল পুনৰাৱৰ্তন ঠিক আছে গতিকে পুনৰাৱৰ্তনটো লিখা ইয়াৰ বিষয়ে লিখিব আহিব পাৰে পৰীক্ষাত ধুনীয়াকৈ যে বিকল্প সম্পদৰ সন্ধান এটা দুটা লাইন লিখি দিলা এটো এইকেটা লাইন লিখি দিবা ধুনীয়াকৈ পুনৰাৱৰ্তন লিখি দিবা ধুনীয়াকৈ ব্যৱহাৰ উপযোগী কৰি তোলা তাৰপিছত অভিযোজন বা নৱ প্ৰচলন হেতু মিনিং কি মানে ইনোভেশন অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰ উপযোগী কৰিবলৈ অভিযোজন বা নৱ প্ৰচলন প্ৰক্ৰিয়া মানে প্ৰয়োগ কৰিব লাগে যেনেকৈ ৰাসায়নিক সাৰ এইবিলাক মাটিত হ'ব পাৰে ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ এইবিলাক গুৰুত্ব দিব লাগে হেতু হ'ল অভিযোজন বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস কৰিব লাগে কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্য যিমান পাৰি সীমিত ৰখাৰ উপৰি সেইবোৰ ৰিসাইকেল কৰিলে আমাৰ সম্পদ সংৰক্ষণ হ'ব ইণ্ডাষ্ট্ৰীত যিমানবিলাক আমি পেলনীয়া সামগ্ৰী যদি কমাব পাৰো তেতিয়া আমাৰ লাভ নেক্সট স্টেপ হ'ল জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ মানুহৰ মাজত আমি এৱাৰনেছ কৰিব লাগে যে সম্পদ আমি সংৰক্ষণ কৰিব লাগে সচেতনতা বৃদ্ধি কৰিব লাগে ইয়াৰ সম্পৰ্কে আইন কাৰ্যকৰী কৰা সঠিক মূল্যায়ন কৰা ভৱিষ্যতৰ প্ৰয়োজন নিৰ্ধাৰণ কৰা এইবোৰ হ'ল বিভিন্ন ইয়াৰ স্টেপ গুটেকেটা তোমালোকে বহি লিখি ৰাখা ইমানতে আমাৰ এই চেপ্টাৰটো এন্ড হৈছে নেক্সট ভিডিওটোত মই খুব সম্ভৱ তোমালোকক অনুশীলনীখিনি অলপমান দেখাই দিম ওপৰে কাৰণ প্ৰশ্ন উত্তৰবিলাক লিখি থকা মোৰ কাৰণে সময় নাথাকে তো যিমান পাৰো মই চেষ্টা কৰিম আৰু MCQ ভিডিও আহিব ঠিক আছে তো এইখিনি তোমালোকে বহি লিখি ৰাখা যিমানখিনি ক'লো